আচলতে এই ঘটনা সত্য ঘটনা, কাৰণ এই ঘটনা তেওঁলোকৰ ষ্টাফৰ পৰাই আচলতে এই ঘটনাটো আমি গম পাব পাইছোঁ। আৰু এই বঙাইগাঁৱৰ মাছমজিয়াত এনেধৰণৰ মাংসৰ দৰে খোৱাৰ ঘটনা আচলতে আমি কেতিয়াও মানে ভাবিব নোৱাৰা ধৰণৰ ঘটনা হৈছে। আৰু এই স্মাৰ্ট বজাৰৰ ব্যক্তিসকলে যিসকলে এই ঘটনাৰ লগত জড়িত আছে, সেই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক অতি শীঘ্ৰে প্ৰশাসনে, জিলা প্ৰশাসনে কৰায়ত্ব কৰিব লাগে আৰু তদন্তৰ আওতালৈ তেওঁলোকক আনিব লাগে। আৰু পুনৰাবৃত্তি যাতে এই ঘটনা নহওক তাকে আমি বঙাইগাঁও জিলা ছাত্ৰ সন্থাই দাবী জনাইছোঁ। ইয়াতে বিভিন্ন দল সংগঠন আহি আমাৰ উপস্থিত হৈছে, তেওঁলোকৰ ষ্টাফৰ ব্যক্তিসকলে কৈ আছে, কাৰণ ইয়াতে মাংস আচলতে আমাৰ নিষিদ্ধ মাংস অসমত ঘোষণা কৰিছে নিষিদ্ধ বুলি। গতিকে এই মাংস আমাৰ যি হিন্দু জনবসতি এৰিয়াত এনেকুৱা ধৰণৰ ঘটনা এটা হৈছে, আচলতে এয়া গোষ্ঠীগত সংঘৰ্ষ তেওঁলোকে লগাব বিচাৰিছে নেকি সেই ব্যক্তিসকলে। গতিকে এই ঘটনা যাতে পুনৰাবৃত্তি নহওক আৰু যি ষ্ট'ৰ মেনেজাৰ যিজন আছে তেওঁ আচলতে নিজে দায়িত্ব ল'ব লাগিছিলে এই ঘটনাটোৰ কি হৈছে কি হোৱা নাই। কাৰণ এই মাছমজিয়াত এনেকুৱা ঘটনা কোনো প্ৰকাৰে আমি গ্ৰহণ কৰিব নোৱাৰোঁ আৰু অতি শীঘ্ৰে জিলা প্ৰশাসনে ইয়াৰ তদন্ত কৰিব লাগে আৰু দোষী কৰায়ত্ব কৰিব লাগে। আৰু আমি দুখ পাইছোঁ আচলতে বঙাইগাঁৱৰ মাছমজিয়াত বহু সময় হৈ গ'ল ঘটনাটো, কিন্তু জিলা প্ৰশাসনৰ কোনো ব্যক্তিয়ে আহি ইয়াত উপস্থিত এতিয়ালৈকে হোৱা নাই। আশে পাশে পুলিচসকল ব্যক্তিসকল আছে, আৰক্ষী বাহিনী আছে বা জিলা প্ৰশাসনৰ কিছু বাহিনী আছে, কিন্তু ইয়াতে কিয় এতিয়ালৈকে তেওঁলোকে আহি পোৱা নাই। গতিকে জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ অতি সোনকালে তেওঁলোকে আহক আৰু এই ঘটনা তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰাৰ কাৰণে আমি দাবী জনালোঁ। আৰু এই তদন্ত নোহোৱালৈকে এই স্মাৰ্ট বজাৰ অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব বুলি আমি আজি সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থা তথা বিভিন্ন দল সংগঠনে আমি কৈছোঁ। আৰু এই ঘটনাৰ আমাক উচিত তদন্ত লাগিবই।